মই এজন বীৰ লাচিত সেনাৰ সাধাৰণ সৈনিক হয়, কিন্তু এটা কথা হৈছে যে আমি বিজেপিৰ বিৰুদ্ধে যদি আমি এখন গণতান্ত্ৰিক সংগ্ৰাম কৰিব লাগে, আমি 2021 চনৰো এখন গণতান্ত্ৰিক সংগ্ৰাম কৰিছিলোঁ আৰু সেইখন সংগ্ৰামত জিকিছিলোঁ। আৰু 2021 যিটো নিৰ্বাচনী ফলাফল আছিলে বিধানসভাৰ, শিৱসাগৰ জিলাত কিন্তু তেতিয়া বিজেপি দলে এখনো আসন পোৱা নাছিল। সকলো বিজেপি বিৰোধী প্ৰাৰ্থীসকলে জিকিছিলে আৰু এইবাৰো আমি চেষ্টা কৰিম বিজেপিক ৰুধিবলৈ 24 লোকসভা নিৰ্বাচনত। আৰু তাৰ কাৰণে জনগণৰ সহযোগ লাগিব আৰু জনগণে আমাক সহযোগ কৰি আছে আৰু আমি আশা ৰাখিছোঁ যে জনগণে এইবাৰো বিজেপিৰ বিৰুদ্ধে এক ঐতিহাসিক ৰায় যোৰহাট লোকসভা সমষ্টিৰ পৰা দিব। মই এজন বীৰ লাচিত সেনাৰ সাধাৰণ সৈনিক হয়, কিন্তু এটা কথা হৈছে যে আমি বিজেপিৰ বিৰুদ্ধে যদি আমি এখন গণতান্ত্ৰিক সংগ্ৰাম কৰিব লাগে, আমি 2021 চনৰো এখন গণতান্ত্ৰিক সংগ্ৰাম কৰিছিলোঁ আৰু সেইখন সংগ্ৰামত জিকিছিলোঁ। আৰু 2021 যিটো নিৰ্বাচনী ফলাফল আছিলে বিধানসভাৰ, শিৱসাগৰ জিলাত কিন্তু তেতিয়া বিজেপি দলে এখনো আসন পোৱা নাছিল। সকলো বিজেপি বিৰোধী প্ৰাৰ্থীসকলে জিকিছিলে আৰু এইবাৰো আমি চেষ্টা কৰিম বিজেপিক ৰুধিবলৈ 24 লোকসভা নিৰ্বাচনত। আৰু তাৰ কাৰণে জনগণৰ সহযোগ লাগিব আৰু জনগণে আমাক সহযোগ কৰি আছে আৰু আমি আশা ৰাখিছোঁ যে জনগণে এইবাৰো বিজেপিৰ বিৰুদ্ধে এক ঐতিহাসিক ৰায় যোৰহাট লোকসভা সমষ্টিৰ পৰা দিব। মই এজন বীৰ লাচিত সেনাৰ সাধাৰণ সৈনিক হয়, কিন্তু এটা কথা হৈছে যে আমি বিজেপিৰ বিৰুদ্ধে যদি আমি এখন গণতান্ত্ৰিক সংগ্ৰাম কৰিব লাগে, আমি 2021 চনৰো এখন গণতান্ত্ৰিক সংগ্ৰাম কৰিছিলোঁ আৰু সেইখন সংগ্ৰামত জিকিছিলোঁ। আৰু 2021 যিটো নিৰ্বাচনী ফলাফল আছিলে বিধানসভাৰ, শিৱসাগৰ জিলাত কিন্তু তেতিয়া বিজেপি দলে এখনো আসন পোৱা নাছিল। সকলো বিজেপি বিৰোধী প্ৰাৰ্থীসকলে জিকিছিলে আৰু এইবাৰো আমি চেষ্টা কৰিম বিজেপিক ৰুধিবলৈ 24 লোকসভা নিৰ্বাচনত। আৰু তাৰ কাৰণে জনগণৰ সহযোগ লাগিব আৰু জনগণে আমাক সহযোগ কৰি আছে আৰু আমি আশা ৰাখিছোঁ যে জনগণে এইবাৰো বিজেপিৰ বিৰুদ্ধে এক ঐতিহাসিক ৰায় যোৰহাট লোকসভা সমষ্টিৰ পৰা দিব। মই এজন বীৰ লাচিত সেনাৰ সাধাৰণ সৈনিক হয়, কিন্তু এটা কথা হৈছে যে আমি বিজেপিৰ বিৰুদ্ধে যদি আমি এখন গণতান্ত্ৰিক সংগ্ৰাম কৰিব লাগে, আমি 2021 চনৰো এখন গণতান্ত্ৰিক সংগ্ৰাম কৰিছিলোঁ আৰু সেইখন সংগ্ৰামত জিকিছিলোঁ। আৰু 2021 যিটো নিৰ্বাচনী ফলাফল আছিলে বিধানসভাৰ, শিৱসাগৰ জিলাত কিন্তু তেতিয়া বিজেপি দলে এখনো আসন পোৱা নাছিল। সকলো বিজেপি বিৰোধী প্ৰাৰ্থীসকলে জিকিছিলে আৰু এইবাৰো আমি চেষ্টা কৰিম বিজেপিক ৰুধিবলৈ 24 লোকসভা নিৰ্বাচনত। আৰু তাৰ কাৰণে জনগণৰ সহযোগ লাগিব আৰু জনগণে আমাক সহযোগ কৰি আছে আৰু আমি আশা ৰাখিছোঁ যে জনগণে এইবাৰো বিজেপিৰ বিৰুদ্ধে এক ঐতিহাসিক ৰায় যোৰহাট লোকসভা সমষ্টিৰ পৰা দিব। মই এজন বীৰ লাচিত সেনাৰ সাধাৰণ সৈনিক হয়, কিন্তু এটা কথা হৈছে যে আমি বিজেপিৰ বিৰুদ্ধে যদি আমি এখন গণতান্ত্ৰিক সংগ্ৰাম কৰিব লাগে, আমি 2021 চনৰো এখন গণতান্ত্ৰিক সংগ্ৰাম কৰিছিলোঁ আৰু সেইখন সংগ্ৰামত জিকিছিলোঁ। আৰু 2021 যিটো নিৰ্বাচনী ফলাফল আছিলে বিধানসভাৰ, শিৱসাগৰ জিলাত কিন্তু তেতিয়া বিজেপি দলে এখনো আসন পোৱা নাছিল। সকলো বিজেপি বিৰোধী প্ৰাৰ্থীসকলে জিকিছিলে আৰু এইবাৰো আমি চেষ্টা কৰিম বিজেপিক ৰুধিবলৈ 24 লোকসভা নিৰ্বাচনত। আৰু তাৰ কাৰণে জনগণৰ সহযোগ লাগিব আৰু জনগণে আমাক সহযোগ কৰি আছে আৰু আমি আশা ৰাখিছোঁ যে জনগণে এইবাৰো বিজেপিৰ বিৰুদ্ধে এক ঐতিহাসিক ৰায় যোৰহাট লোকসভা সমষ্টিৰ পৰা দিব।